ঢকুৱাখনৰ জাহাংগীৰ হত্যাকাণ্ডৰ চাঞ্চলকৰ তথ্য পোহৰলৈ আহিছে। হত্যাকাণ্ডৰ এদিন পূৰ্বে গোগামুখৰ লজত আছিল সুনীল গগৈ। ট্ৰেছ আৰু এক্ট্ৰেছ মেৰ নিশা পূৰ্ণিমা লজত আছিল সুনীল গগৈ। পূৰ্ণিমা লজৰ কৰ্মচাৰীক সোধা-পোছা কৰাত পোহৰলৈ আহিছে এই তথ্য। এক্ট্ৰেছ মেত সুনীল গগৈক সাক্ষাৎ কৰিছিল এজন অজ্ঞাত লোকে। হোটেলৰ কৰ্মচাৰীৰ মোবাইলেৰে ফোন কৰিছিল অজ্ঞাত সেই ব্যক্তিগৰাকীলৈ। সুনীল গগৈলৈ ফোন কৰিছিল অজ্ঞাত ব্যক্তিজনেও। এক্ট্ৰেছ মেত বিল পৰিশোধ নকৰাকৈ হোটেল এৰিছিল সুনীল গগৈ। ধুবুৰীৰ জাহাংগীৰ হুছেইন হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত হিচাপে আৰক্ষীয়ে চিনাক্ত কৰিছে বিজেপি নেতা ঠিকাদাৰ সুনীল গগৈ। এই সমগ্ৰ ঘটনাৰ দিনাৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ। ঢকুৱাখানাত সংঘটিত এই হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই হত্যাৰ বলি হোৱা জাহাংগীৰ হুছেইনৰ চিহ্ন মুণ্ডটো। ঘটনা সন্দৰ্ভত সুনীল গগৈৰ পৰিয়ালকে ধৰি কেইবাজনো লোকক জেৰা চলাইছিল CID তথা আৰক্ষীয়ে, কিন্তু এই পৰ্যন্ত পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। এই বিশেষ লজখনতে আছিল সুনীল গগৈ। কিছু তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। ঢকুৱাখনাৰ জাহাংগীৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য এটাৰ পাছত আনটো পোহৰলৈ আহিছে। উল্লেখযোগ্য যে যিটো দিনা হত্যাকাণ্ড সংঘটিত হৈছিল সেই হত্যাকাণ্ডৰ এদিন পূৰ্বে গোগামুখৰ এই লজখনতে আছিল সুনীল গগৈ। ট্ৰেছ আৰু এক্ট্ৰেছ মেৰ নিশা পূৰ্ণিমা লজত নিশাটো কটাইছিল সুনীল গগৈয়ে। পূৰ্ণিমা লজৰ কৰ্মচাৰীক সোধা-পোছা আৰক্ষীয়ে কৰে, তাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য। উল্লেখযোগ্য যে এক্ট্ৰেছ মেত সুনীল গগৈক সাক্ষাৎ কৰিবলৈ আহিছিল এজন অজ্ঞাত লোকে। লোকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যে কোন লোকে দৰাচলতে সুনীল গগৈক সাক্ষাৎ কৰিব আহিছিল। হোটেলৰ কৰ্মচাৰীৰ মোবাইলেৰে ফোন কৰিছিল সেই অজ্ঞাত লোকজনে। সুনীল গগৈলৈ ফোন কৰিছিল অজ্ঞাত ব্যক্তিগৰাকীয়ে। এক্ট্ৰেছ মেত বিল পৰিশোধ নকৰাকৈ হোটেল এৰিছিল সুনীল গগৈয়ে। ধুবুৰীৰ জাহাংগীৰ হুছেইন হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত হিচাপে আৰক্ষীয়ে চিহ্নিত কৰিছে বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈক। এই ঘটনাৰ দিনাখনৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ। ঢকুৱাখানাত সংঘটিত এই হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই হত্যাৰ বলি হোৱা জাহাংগীৰ হুছেইনৰ চিহ্ন মুণ্ডটো। এই ঘটনা সন্দৰ্ভত সুনীল গগৈ পৰিয়ালকে ধৰি কেইবাজনকো জেৰা অব্যাহত ৰাখিছে এই পৰ্যন্ত CID তথা আৰক্ষীয়ে, কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। মত নাই, ৰুমটো বাহিৰৰ পৰা লগ আছে, মানুহটো ওলাই গৈছে। ক'ত গৈছে মই গম নাপাওঁ আৰু মানুহটো ওলাই গ'ল। ভাত খাব গৈছে বুলি ভাবিলোঁ। তাৰপিছত মই 8:30মান বজাত ভাত খাব গৈছোঁ। ভাত খাব গৈ আপোনাৰ ঘূৰি অহা সময়ত তেখেতে মানে ৰুমতে আছে। মই মানে গেট তলা মৰাৰ আগতে ৰুমবিলাক চেক কৰোঁতো, তেখেতে ৰুমতে আছে। তাৰপিছত মই গেটটো তলা মাৰি দিলোঁ। গেটটো তলা মৰাৰ পিছত ৰাতিপুৱা গেট খুলিলোঁ। ৰাতিপুৱা গেট খুলি মানে আপোনাৰ মই ৰুমত আছিলোঁ। তেখেতৰ নেক্সট মানে 2টামান বজাত তেখেতৰ এজন লগৰ আহিছিলে। লগৰ আহি মেলি মোক ক'লে, ভাইটি তোমাৰ মোবাইলটো দিয়াচোন, মোৰ ফোনটো তোমাৰ ৰুমত থকা মানুহজনে ৰিচিভ কৰা নাই। তাৰপিছত মই ফোনটো দিলোঁ। মোৰ ফোনেদি তেখেতে তালৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে, তুমি ক'ত আছে বুলি সুধিছে সিজন মানুহে। তাৰপিছত সিজন মানুহে ক'লে, মোৰ ৰুমত থকা মানুহজনে উত্তৰ দিলে, মই চুলি কাটি আছোঁ বুলি। আকৌ নেক্সটবাৰ ফোন কৰিছিলে। নেক্সটবাৰ ফোন কৰোঁতে ক'ত আছা বুলি ক'লে, আহি আছোঁ বুলি ক'লে। আৰু এবাৰ ফোন কৰিছিলেগৈ লাষ্টত ফোন কৰোঁতে ক'লে, মই আহি পালোঁ বুলি। তেখেতে নামি গুচি গৈছে। নামি গুচি যোৱাত মানে ময়ো তলত নামি যাব লৈছিলোঁ। ময়ো তলত নামিলোঁ। নমাৰ পিছত মানে তেখেতে 2টা ৰুমত সোমাই গ'ল। ময়ো তলত থাকিলোঁ। তলত থকাৰ পিছত সন্ধিয়া সময়ত মই আহিলোঁ। অহাৰ পিছত বিল ল'ব আহিছিলোঁ। নেক্সট দিনাখনি পে'মেণ্টটো ল'ব আহিছিলোঁ। পে'মেণ্টে ল'বলৈ সোমাওঁতে মানে ৰুমটো গেটটো খোলা আছে মানে তেখেতলোক 2টা ওলাই গ'লগৈ। বিলটো নেক্সট দিনাখনি পে' নকৰিলে আৰু পে' নকৰাৰ ফলত মই ৰুমটো চফা কৰি মেলি থৈ দিলোঁগৈ আৰু তেখেতলোকে গুচি গ'লগৈ। সুনীল গগৈ আপোনাৰ মোবাইল নাম্বাৰটো মোৰ ওচৰত আছে। ডকুমেণ্ট কি লৈছিলে? ডকুমেণ্টটো মানে ল'ম বুলি ভাবিছিলোঁ, কিন্তু তেখেতে মানে অলপ ৰেষ্ট কৰি ল'ম বুলি ক'লে। মই ৰখিলোঁ। তাৰপিছত নেক্সট দিনাখনি আকৌ এনেকৈ মানে ৰাতি আহিলে। ৰাতি থাকোঁতে আকৌ মই ডিষ্টাৰ্ব কৰিব বেয়া পালোঁ। ৰাতিপুৱা লৈ ল'ম বুলি ভাবিলোঁ। সুনীল গগৈ লগ ধৰিব অহা যিজন মানুহ আছিল, তেখেতৰ কিবা প্ৰুফ আছে নেকি তোমাৰ? তেখেতৰ নাই। তেনেকৈ লগ কৰিব অহা মানুহ আহিছে, কি কথা সুধিছিলেনে? তেখেতে কৈছে মই তেখেতৰ লগৰ হয় বুলি ক'লে। মোৰ মোবাইলটো খুজিলে, মই দি দিলোঁ। CCTV ফুটেজত আছেনে এইবিলাক? CCTVটো তেতিয়া আমাৰ লগোৱা নাছিলে। সুনীল গগৈ ঘটনাৰ পিছত CCTVটো লগাইছে? কিবাকৈ বেলেগ কিবা কাৰণত লগোৱা নাছিল নেকি? নাই, CCTVটো আজিৰ দিনত থাকিব লাগে। CCTVটো মানে আগত নাছিলে, এতিয়া নতুনকৈ লগাইছেগৈ। নতুনকৈ লগাইছে? তোমাক CID নিয়া বুলি শুনিছোঁ, পুলিচে নিয়া বুলি শুনিছোঁ। নিছিলে বাৰু। কি সোধা মানে তেখেতলোকে এনেকৈ সুধিছিলে, আপোনাক যোনবিলাক কৈছোঁ সেইবিলাকে সুধিছিলে, সেইবিলাকে ক'লোঁ। এদিন লৈ গৈছিলে ঢকুৱাখানা থানাত লৈ গৈছিলে। মই নেক্সট দিনাখনি আকৌ গুচি আহিলোঁ।
সুনীল গগৈ হাতত কিবা দেখিছিলা নেকি? সুনীল গগৈ হাতত মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।